ভগৱানে শপত লোৱা কৰে 4 মাৰ্চত কমাৰগাঁৱলৈ আহিছিল। মই কমাৰগাঁৱলৈ অহা কথা গম পাই মই এখন চিত্ৰ অংকন কৰিছিলোঁ মামাৰ বাবে, আৰু মই নিজ হাতেৰে মামাক চিত্ৰখন উপহাৰ দিলোঁ। লগতে এখন চিঠি মই লিখি দিছিলোঁ মামাক। মই লিখিছিলোঁ যে দ্বিতীয়বাৰৰ বাবে যদি মামা মুখ্যমন্ত্ৰী হয় শপত গ্ৰহণ অনুষ্ঠানলৈ যাবলৈ ইচ্ছা কৰিছিলোঁ বুলি চিঠিখনত উল্লেখ কৰিছিলোঁ। মামায়ে মই অংকন কৰা ছবিখনৰ লগতে চিঠিখন পঢ়িছিল। চিঠিখন মামায়ে আমাৰ বিধায়ক মন্ত্ৰী অতুল বৰা ছাৰক অৰ্পণ কৰি মোক শপত গ্ৰহণ অনুষ্ঠানলৈ লৈ যাবলৈ দায়িত্ব দিলে। মামাই উপহাৰটো গ্ৰহণ কৰাৰ পিছত মোক সাৱটি মৰম কৰিছিল, মোৰ নামটো সুধিছিল, কোন শ্ৰেণীত পঢ়া এইটোও সুধিছিল। মামা শপত গ্ৰহণ অনুষ্ঠানলৈ যোৱা মোৰ এটা আশা আছিল। 12 মে' তাৰিখে মোক শপত গ্ৰহণ অনুষ্ঠানলৈ যোৱা ব্যৱস্থা কৰিছে বুলি গম পাইছোঁ। গম পাই মোৰ বহুত ভাল লাগিছে। 4 মাৰ্চ তাৰিখে যেতিয়া মামা কমাৰগাঁৱলৈ অহাৰ কথা আমি গম পাইছিলোঁ, তেতিয়া আমাৰ কইনা তানিষ্ঠায়ো কথাটো জানিছিল, আৰু তেতিয়াই তাই মানে কৈছিল যে মামা আহিলে মই এখন মামাৰ ছবি অংকন কৰি মই নিজ হাতেৰে মামাক অৰ্পণ কৰিম। আৰু তাই 2 দিন ধৰি ছবিখন অঁকাত ব্যস্ত হৈ পৰিছিল, আৰু যেতিয়া মামাক নিজ হাতেৰে নিচেই কাষৰ পৰা নিজৰ ছবিখন তাই দিবলৈ সুবিধাখন পালে তাই খুব আনন্দিত হৈছিল, আৰু লগতে মামাক এখন চিঠিও লিখি দিছিল যে দ্বিতীয়বাৰৰ বাবে যদি মামা মুখ্যমন্ত্ৰী হয় তেতিয়া শপত গ্ৰহণ অনুষ্ঠানলৈ তাই যোৱাৰ খুব হেঁপাহ কৰিছিল, আৰু মামাক সেই কথাখিনি উল্লেখ কৰিছিল চিঠিখনতে। আৰু মামাই লগালগ চিঠিখন পঢ়ি আমাৰ বিধায়ক অতুল বৰা ছাৰক নিজ হাতেৰে নিজৰ পকেটত চিঠিখন সুমুৱাই দিছিল, আৰু তেখেতক দায়িত্ব দিছিল যে কণমানি তানিষ্ঠাক আপুনি লৈ যোৱাৰ সুবিধাখন আপুনি কৰি দিব বুলি অতুল বৰা ছাৰক জনাইছিল। এতিয়া কি খবৰ আহিছে আপোনালোকৰ? এতিয়া আমি গম পাইছোঁ যে 12 মে' তাৰিখে শপত গ্ৰহণ অনুষ্ঠানটো হ'ব, আৰু তালৈ আমাৰ তানিষ্ঠাক লৈ যোৱাৰ ব্যৱস্থা কৰিছে বুলি ইতিমধ্যে আমি গম পাইছোঁ, আৰু খুব ভাল লাগিছে। আৰু তাইও খুব এক্সাইটেড হৈ আছে যে তাই শপত গ্ৰহণ অনুষ্ঠানতনো কি হ'ব, তাই খুব মানে যাবলৈ হেঁপাহ কৰি আছে, তাত কি হ'ব মানে চোৱাৰ হেঁপাহ। আপোনালোকৰ কেনেকুৱা লাগিছে? আমাৰ খুব ভাল লাগিছে, যদিও আমি তাইৰ লগতে সেই অনুষ্ঠানত আমিও ভাগ ল'ব পাৰিম, আমিও খুব মানে আনন্দিত হৈ আছোঁ, আৰু ভাল লাগিব নিশ্চয়, সকলোকে পাম এটা সুন্দৰ